নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ উপন্যাস প্ৰত্যুষৰ প্ৰতীক্ষাৰ ২৫ নং খণ্ড। নাভাৰু দ্বীপৰ এই নিশা যেনে মোহময় তেনেদৰে কুটিল। জলপ্ৰপাতৰ সেই প্ৰচণ্ড শব্দৰ মাজতো নিশাটো নিমাত নিস্তব্ধ যেন লাগিছিল ৰীতাৰ। কিন্তু সেই নৈশ স্তব্ধতাক দুখৰ দুখৰ কৰি আগুৱাই আহিছে যেন এক ভয়ংকৰ চিৎকাৰ। অজান আতংকত দেহৰ প্ৰতিডাল নোম কঁপি কঁপি থিয় হৈ উঠিল। হৃৎপিণ্ডৰ দ্ৰুত উঠা নমা চলিল। ক'ত লুকাব, কেনি পলাব তাকে ভাবিয়েই দুয়ো বেছি হতাশ হৈ পৰিল। হাপাতেবোৰৰ ঢোলৰ শব্দ আৰু চিঞৰ বাখৰ ক্ৰমাৎ আৰু ওচৰ চাপি আহিল। কিকুচিয়ে ৰীতাক টানি লৈ গ'ল প্ৰকাণ্ড আৰাৱৈৰ মূৰ্তিটোৰ পিছফাললৈ। তাৰ বাহিৰে আৰু উপায় নাই। থিয় পাহাৰটো বগাই পলোৱা সম্ভৱো নহয়। যি পথেৰে আহিছিল সেই পথেৰে পুনৰ পলাবলৈ গ'লে হাপাতেবোৰৰ হাততে পৰিব লাগিব। বিপৰীত ফালে পলোৱাও সম্ভৱ নহয়। কোনে জানে, কোনোবা উপজাতিৰ লগত যুদ্ধ কৰি হাপাতেবোৰ হয়তো পূজাৰ স্থানলৈ সিঁচৰিত হৈ আহিছে। ইয়াত লুকাই থাকিলে যদি সিহঁতৰ চকুত পৰোঁ? ৰীতাই ইংগিতেৰে প্ৰশ্ন কৰিলে। কিকুচিয়ে কোনো উত্তৰ নিদিলে। মূৰ্তিটোৰ পিছফালেই সি আউজি বহি ৰীতাকো ওচৰলৈ টানি আনি বহুৱাই ল'লে। হয়তো আজি ৰক্ষা নাই। হাপাতেবোৰে সিহঁতক তাত পাবই, আৰু এই সুযোগ সিহঁতে নিশ্চয় এৰি নিদিব। ৰীতাক আৰাৱৈৰ ওচৰত হত্যা কৰিব সিহঁতে। এই কথা মনলৈ অহাৰ লগে লগে ৰীতাৰ অন্তৰ পুনৰ বেদনাৰে ভৰি পৰিল। ৰীতাৰ মৃত্যুপথৰ সহযাত্ৰী কিকুচিও হ'ব নিশ্চয়। উদ্গত অশ্ৰুবিন্দুক বাধা দিবলৈ চেষ্টা কৰে ৰীতাই। মৃত্যুৰ মুহূৰ্ত অন্তত মধুৰ হওক, এই ভাবি ৰীতাই কিকুচিক দুবাহুৰে সাৱটি ধৰি কিকুচিৰ বুকুত মুখ লুকুৱাবলৈ চেষ্টা কৰে। কিকুচিয়ে ৰীতাক বাধা নিদি ৰীতাৰ সোণালী চুলিৰ মাজেৰে আলফুলকৈ হাত বোলালে। কিকুচি, প্ৰণয়াদ্য স্বৰেৰে ৰীতাই উচ্চাৰণ কৰিলে। মৃত্যুৰ মুহূৰ্তবোৰ এনেদৰে মধুৰতাৰ মাজত ডুবি থাকি পাহৰি যোৱাই শ্ৰেয়। কিকুচিয়েও এখন হাতেৰে সাৱটি ধৰে ৰীতাক। কিকুচিৰ বুকুত কাণ থৈ ৰীতাই শুনিবলৈ পাই কিকুচিৰ হৃৎপিণ্ডৰ ঢক ঢক শব্দ। ইতিমধ্যে হাপাতেবোৰ আহি আৰাৱৈৰ সন্মুখত উপস্থিত হ'ল। সিহঁতৰ ঢোলৰ একোটা চাপৰত, সিহঁতৰ প্ৰতিটো চিৎকাৰত ৰীতা আৰু কিকুচিৰ হৃৎপিণ্ড স্তব্ধ হৈ যোৱাৰ উপক্ৰম হৈছিল। মুক্তভাৱে উশাহো ল'ব পৰা নাছিল দুয়োৱে। দীঘলকৈ উশাহ ল'লেই যেন সিহঁতৰ কাণত পৰিব। নীৰৱ নিশ্চল হৈ মূৰ্তিটোৰে একোটা অংশ হৈ বহি থাকিল দুয়ো। একোটা মুহূৰ্তই একোটা যুগ যেন লাগিল। কিকুচিয়ে ভৰি দুখন মেলি চিত হৈ শুই মনেৰে পূজাৰ দৃশ্যসমূহ উপলব্ধি কৰি গ'ল। ৰীতা কিকুচিৰ বুকুৰ ওপৰতে শুই পৰিল। কিকুচিয়ে বাধা দিলে ৰীতাক, কিন্তু ৰীতাই নামানিলে। বেছি লৰচৰ কৰিবলৈকো সাহস নকৰিলে। সেয়ে সি তেনেদৰেই পৰি থাকিল। কিমান সময় তেনেদৰে শুই আছিল ৰীতাৰ মনত নাই। কিকুচিয়ে তাইৰ দুবাহুত ধৰি জোকাৰি দিয়াত তাই সাৰ পাই উঠি বহিল, আৰু অবাক হৈ কিকুচিলৈ চালে। কিকুচিৰ চকুৱে মুখে হাঁহি। ৰীতাৰ বুজিবলৈ বাকী নাথাকিল যে হাপাতেবোৰে আৰাৱৈৰ পূজা শেষ কৰি উভতি গৈছে। এক ভয়ানক পৰিৱেশ, আসন্ন মৃত্যুৰ কথাও চিন্তা নকৰি ৰীতা নিৰ্ভয়ে কেনেদৰে শুব পাৰিলে তাকে ভাবি তাই আচৰিত হ'ল। কিকুচিয়ে তাইক হাতত ধৰি উঠালে। জোনটো তেতিয়া পশ্চিম দিগন্তত। অলপ পিছতে অন্ত হ'ব এটি নিশাৰ, এই স্মৰণীয় নিশাৰ, কিবা পোৱাৰ কিবা হেৰুৱাৰ। দুয়ো আগবাঢ়ি গ'ল ডোংগাখনৰ ফালে। আকৌ কোকাদ্বীপলৈ উভতি যাবগৈ সিহঁত, য'ত সিহঁতে কটাই দিব জীৱনৰ বাকী দিনবোৰ, য'ত সিহঁতে আৰম্ভ কৰিব এক নতুন সংসাৰ। দুয়ো পৰিশ্ৰান্ত। কোকাদ্বীপলৈ আহিয়েই দুয়ো বিশ্ৰামৰ বাবে শয্যা ল'লে। এতিয়া আৰু কোনো চিন্তা নাই কিকুচিৰ। তাৰ মনৰ উদ্দেশ্য সফল হ'ল। ৰীতাক লৈয়ে তাৰ সংসাৰ গঢ়ি উঠিব কোকাদ্বীপত। সম্পূৰ্ণ এটা দিন এটা নিশা সি একে লেঠাৰিয়ে দুহাতেৰে বঠা চলাই ক্লান্ত হৈ পৰিছে।
বাহু দুখনতো অসহ্য বিষ। এনেদৰে বতাহী আগে পিছেও চলাইছে, কিন্তু এইবাৰৰ দৰে দীৰ্ঘকাল নহয়। চাংখনৰ একাষত নীৰৱ নিস্তব্ধ শিলীভূত বৃক্ষৰ দৰে পৰি থাকে কিকুচি। তাৰ কাষতেই ৰীতা। শ্ৰান্ত হ'লেও ৰীতাৰ চকুলৈ সহজে টোপনি অহা নাছিল। কিকুচিৰ মূৰৰ কেঁকুৰা চুলিবোৰৰ মাজেৰে ৰীতাই হাত ফুৰাই দি তাৰ মুখত এটা চুমা খালে। কিকুচি তেতিয়া সম্পূৰ্ণ নিদ্ৰামগ্ন। কিছু সময় সস্পৃশ নয়নেৰে চাই থাকে কিকুচিৰ মুখলৈ। কিকুচিৰ মৃদু শ্বাসকম্পিত বক্ষৰ আবেদনৰ ওপৰত বাগৰি পৰিবলৈ ইচ্ছা যায় ৰীতাৰ। মুহূৰ্ততে চঞ্চল হৈ পৰে ৰীতা। কিকুচিৰ শকত ওঠ দুখন নিজৰ মিহি ওঠ দুখনেৰে চেপি পেলাবলৈ মন যায়। ৰীতাই নিজকে প্ৰশ্ন কৰে এবাৰ, এয়া জানো প্ৰেম? নে নিতান্ত এক আসক্তিৰ তাৰণা মাত্ৰ? বিচলিত যৌৱনৰ উদ্ভ্ৰান্তি এয়া। চঞ্চল সৰসী সলিলৰ চন্দ্ৰহীন উচ্ছলতা। এই আসক্তি প্ৰেম নহয়, অনুৰাগো নহয়। এয়া মাথোন দেহ সুখ লাভৰ অতিহাৰ। হঠাৎ ৰৈ গ'ল ৰীতা। ক্লান্ত অৱসন্ন কিকুচিক আমনি দিয়াটো ৰীতাৰ অন্যায় হৈছে। জিৰণি লওঁ সি। ৰীতায়ো শুবলৈ চেষ্টা কৰিলে। সময়বোৰ গৈ থাকিল। এটা সময়ত ৰাতিপুৱাল। ৰীতাই সাৰ পাই দেখে যে কিকুচি তেতিয়াও গভীৰ নিদ্ৰাত। তাক তেনেদৰেই শুই থাকিবলৈ দি ৰীতা সাৱধানেৰে চাংখনৰ পৰা নামিল আৰু ধীৰে ধীৰে বাহিৰলৈ ওলাই আহিল। কাষৰ নিজৰাটোৰ ওচৰলৈ গৈ আঁঠু কাঢ়ি বহিল। স্বচ্ছ নিৰ্মল নিজৰাৰ পানীত নিজস্ব প্ৰতিবিম্ব চালে। এটা দীঘল হুমুনিয়াহ অন্তৰ্ভেদি ওলাই আহিল। অতীতৰ চিন্তাৰ পৰা যিমানেই আঁতৰিব খোজে সিমানেই বেছি জুমুৰি দিহে ধৰেহি। অৰণ্যৰ ফালে ঘূৰি চাই এবাৰ ৰীতাই। অন্ধকাৰ আবৃত। পূবৰ সূৰ্যৰ ৰশ্মি এতিয়াও তাত প্ৰৱেশ কৰা নাই। নিজৰ মনৰ অন্ধহীন পথকৰ দৰে বাহিৰৰ এই অৰণ্যৰ চৰাচৰ ব্যাপ্ত অন্ধকাৰৰ ফালে নিঃশব্দে চাই থাকে ৰীতাই। তাইৰ জীৱনৰ স্নিগ্ধ জ্যোতি প্ৰেম যেন এই বিৰাট অন্ধকাৰৰ কৰাল নিশ্বাসৰ মাজত চিৰকালৰ বাবে নিচ্ছিন্ন হৈ গৈছে। কোন সময়ত নিজৰাৰ পাৰৰ পৰা উঠি গৈ ৰীতা সাগৰৰ পাৰৰ নাৰিকল গছ এজোপাৰ তলত বহিলগৈ ৰীতাই নিজেই ক'ব নোৱাৰিলে। ৰীতাই বালিতে পেট পেলাই শুই আঙুলিৰে বালিৰ ওপৰত আইভানৰ নামটো লিখিলে কেইবাবাৰো। লিখে আৰু মোহাৰে। এনেতে কিকুচিক উঠি অহা দেখা পালে ৰীতাই। তাইৰ ফালেই সি হাঁহি আগুৱাই আহিছে। ৰীতাই তাক ইংগিতেৰে নিজৰালৈ গৈ হাত মুখ ধুই আহিবলৈ নিৰ্দেশ দিলে। ৰীতাৰ নিৰ্দেশ মানি সি নিজৰাটোৰ ফালে লৰি গ'ল। ৰীতা পুনৰ উঠি বহি নিজৰ উন্মুক্ত বক্ষযুগললৈ চালে। কিকুচিৰ তেজৰ দাগ তেতিয়াও লাগি আছে তাত। ৰীতাৰ ঘিন ঘিন লাগিল। হাতেৰে ঘঁহি ঘঁহি তেজৰ দাগবোৰ উঠাবলৈ চেষ্টা কৰিলে। এনেতে কিকুচি আহি সেই ঠাইত উপস্থিত হ'ল আৰু তাৰ ভাষাতে তাইক কিবা এটা ক'লে। তাইৰ মূৰ তুলিয়েই নাচালে আৰু বুজিবলৈকো চেষ্টা নকৰিলে। কিকুচিয়ে পুনৰ কিবা এটা কৈ তাইৰ চুলিকোছাত খামুচি ধৰিলে। ৰীতাই দুখ পাই তালৈ চালে। কিকুচিৰ চকুত কামনাৰ জুই জ্বলিছিল। ৰীতা থিয় হ'ল আৰু তাৰ হাতৰ মুঠিৰ পৰা চুলিখিনি মুক্ত কৰি সজোৰে এটা চৰ কিকুচিৰ গালত বহুৱাই দিলে। কিকুচি লগে লগেই ৰীতাৰ ওপৰত জঁপিয়াই পৰিল। ইমান দিনৰ ধৈৰ্য, তাৰ মনৰ দৃঢ়তা আজি যেন সকলো ছিন্ন ভিন্ন হৈ গৈছে। আৰাউইৰ আশীৰ্বাদ লৈ আহিছে যেতিয়া আজিৰ পৰা আৰু তাৰ কোনো ভয় নাই। তাৰ দেহত যেন জুই জ্বলিছিল। ৰীতাৰ কোমল দেহাটো সি যেন চেপি কুন্দি নিঃশেষ কৰি পেলাব। ৰীতাই তাৰ বন্ধনৰ পৰা মুক্ত হ'বলৈ পাৰ্যমানে চেষ্টা কৰিও বিফল হ'ল। হঠাৎ আকাশমাৰ্গত কিবা এটা শব্দৰ সৃষ্টি হোৱাত কিকুচিয়ে আকাশলৈ চালে। ৰীতাইও চালে। সিদিনাৰ দৰে এখন হেলিকপ্টাৰ উৰি আহিছে পশ্চিম ফালৰ পৰা। এখন নহয়, পিছে পিছে আৰু এখন। দুয়ো থিয় হ'ল। কিকুচিৰ চকুৱে মুখে আতংকৰ চিন আৰু ৰীতাৰ চকুত উৎকণ্ঠা, কৌতূহল।
এখন হেলিকপ্টাৰ দ্বীপটোৰ ফালেই আহিছে আৰু আনখন অলপ আঁতৰেদি সাগৰৰ ওপৰেদিয়েই আগুৱাই আহিছে। কিকুচিয়ে ভয়ত ঘৰটোৰ ফালে লৰ দিলে। ৰীতাই দ্বীপটোৰ ফালে অহা হেলিকপ্টাৰখনলৈ চাই হাত জোকাৰি জোকাৰি চিঞৰিবলৈ ধৰিলে। এয়া কোনোবা কোষ্ট গাৰ্ডৰ হেলিকপ্টাৰ। ৰীতাই দেখিয়েই চিনি পালে। নিচেই তলেদি ৰীতাৰ ঠিক মূৰৰ ওপৰেদি হেলিকপ্টাৰখন পাৰ হৈ গ'ল। ৰীতাই চিঞৰি চিঞৰি হেলিকপ্টাৰৰ পিছে পিছে লৰিবলৈ ধৰিলে। হঠাৎ হেলিকপ্টাৰখন আকৌ ঘূৰি আহিল আৰু ৰীতাৰ মূৰৰ ওপৰেদি পুনৰ পশ্চিম আকাশলৈ ঢাপলি মেলিলে। বোধহয় সিহঁতে ৰীতাক হেলিকপ্টাৰৰ পৰা দেখা পাইছিল। ৰীতাই হেলিকপ্টাৰখন যোৱাৰ ফালে সাগৰৰ পাৰে পাৰে লৰিয়েই থাকিল। লক্ষ্য মাত্ৰ হেলিকপ্টাৰখন। এঠাইত ৰীতা বাগৰি পৰিল আৰু পৰাৰ পৰাই কৰুণ দৃষ্টিৰে চাই থাকিল পশ্চিম আকাশৰ ফালে।